নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1565 চনত 1565 চনত পুনৰ নিৰ্মাণ কৰা হৈছিল কামাখ্যা মন্দিৰ নেক্সট কোৱেশ্চন কোনে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নৰনাৰায়ণে পুনৰ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ষ্টেট খেলৰ শৃংখলাটোক কি বুলি কোৱা হয় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি এছ ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ষ্টেট খেলৰ শৃংখলাটোক এলএচ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে ষ্টেট ক্ৰিকেটত ভাৰতৰ প্ৰথম অধিনায়ক কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি চি.কে. নাইডু ষ্টেট ক্ৰিকেটত ভাৰতৰ প্ৰথম অধিনায়ক চি.কে. নাইডু আছিল নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা তৃতীয়খন দলঙৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কলীয়াভোমোৰা দলং ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলং হৈছে কলীয়াভোমোৰা দলং নেক্সট কুৱেশ্যন গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 1970 চনত 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ধৰ্মানন্দ দাস গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক ধৰ্মানন্দ দাস আছিল নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বৰগীত শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গীতসমূহ হৈছে বৰগীত নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱ কোনখন নদীৰ পাৰত সৎকাৰ কৰা হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি তৰুচা নদী নেক্সট কুৱেশ্যনটো সুধিছে আলি আই লৃগাং উৎসৱৰ মুখ্য আকৰ্ষণ কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গুমৰাং নৃত্য আলি আই লৃগাং উৎসৱৰ মুখ্য আকৰ্ষণ হৈছে উমৰাং নৃত্য নেক্সট কুৱেশ্যন আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি যোৰহাট আহোমসকলৰ শেষ ৰাজধানী আছিল যোৰহাট নেক্সট কুৱেশ্যন অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মহম্মদ বিন বখতিয়াৰ আছিল তুৰ্কী সেনাপতি নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ সুৰংগ জৱাহৰ সুৰংগ ক'ত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি জম্মু আৰু কাশ্মীৰ ভাৰতৰ আটাইতকৈ ডাঙৰ সুৰংগ জৱাহৰ সুৰংগ জম্মু আৰু কাশ্মীৰত অৱস্থিত নেক্সট কুৱেশ্যন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পোৰ্ট ব্লেয়াৰ আন্দামান আৰু নিকোবৰৰ দ্বীপপুঞ্জৰ ৰাজধানী নেক্সট কুৱেশ্যন আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ম্যানমাৰ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত থকা বিদেশী ৰাষ্ট্ৰখন হৈছে ম্যানমাৰ নেক্সট কুৱেশ্যন ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম ক'ত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি ডেৰাডুন ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম ডেৰাডুনত অৱস্থিত নেক্সট কুৱেশ্যন কোনখন চহৰক চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোৱা হয়
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বেংগালুৰু। বেংগালুৰুক চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, আকাৰৰ ক্ষেত্ৰত পৃথিৱীৰ সৰ্ববৃহৎ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সপ্তম। আকাৰৰ ক্ষেত্ৰত পৃথিৱীৰ সৰ্ববৃহৎ দেশখনৰ ভিতৰত ভাৰত সপ্তম স্থানত। নেক্সট কুৱেশ্যন, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ উপকূলীয় অঞ্চলক কি বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰুমণ্ডল উপকূল। নেক্সট কুৱেশ্যনটো সুধিছে কাঞ্চনজংঘা পৰ্বতমালা ভাৰতৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছিকিম। কাঞ্চনজংঘা পৰ্বতমালা ভাৰতৰ ছিকিমত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ কোনো সামুদ্ৰিক সীমা নাই? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজস্থান। ৰাজস্থানৰ কোনো সামুদ্ৰিক সীমা নাই। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লাডাখ। লাডাখ হৈছে সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল। নেক্সট কুৱেশ্যন, চিক্লাৰিড ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উৰিষ্যা। চিক্লাৰিড ভাৰতত উৰিষ্যা ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, কোন চনত ভাৰত আৰু পাকিস্তানৰ মাজত চিমলা চুক্তি স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1972 চনত। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছিকিম। উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য হৈছে ছিকিম। 70,096 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ কিমানখন ৰাজ্য আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 8খন। উত্তৰ পূব ভাৰতৰ 8খন ৰাজ্য আছে। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মিজোৰাম। উত্তৰ পূব ভাৰতৰ মিজোৰাম ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক 91.85%। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ উপনাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সাতভনী। উত্তৰ পূব ভাৰতৰ উপনাম হৈছে সাতভনী। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ সাতভনীৰ অংশ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছিকিম। ছিকিম ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ সাতভনীৰ অংশ নহয়। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক সাতভনীৰ ভাই বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছিকিম। উত্তৰ পূব ভাৰতৰ ছিকিম ৰাজ্যক সাতভনীৰ ভাই বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কোনখন পৰিষদে উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ পূব পৰিষদ। উত্তৰ পূব পৰিষদে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে।
নেক্সট কুৱেশ্যন কোন তিনিখন দেশে অৰুণাচল প্ৰদেশক আগুৰি আছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চীন ভূটান আৰু ম্যানমাৰ এই তিনিখন দেশে অৰুণাচল প্ৰদেশক আগুৰি আছে নেক্সট কুৱেশ্যন বৰাক উপত্যকাৰ সমভূমি ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অসমৰ দক্ষিণ অংশত বৰাক উপত্যকাৰ সমভূমি অসমৰ দক্ষিণ অংশত অৱস্থিত নেক্সট কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোনটো গড় বুলি কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এশিঙীয়া গড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক এশিঙীয়া গড়ৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ কোনখন চহৰক উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী উত্তৰ পূব ভাৰতৰ গুৱাহাটী চহৰক উত্তৰ দুৱাৰমুখ বুলি কোৱা হয় নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতত অৱস্থিত একমাত্ৰ IIT-খনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ IIT গুৱাহাটী উত্তৰ পূব ভাৰতৰ একমাত্ৰ IIT-খনৰ নাম হৈছে IIT গুৱাহাটী নেক্সট কুৱেশ্যন অসমে কিমানখন ভাৰতীয় ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 7খন আৰু সেই 7খন হৈছে মেঘালয়া অৰুণাচল প্ৰদেশ ত্ৰিপুৰা মিজোৰাম মণিপুৰ নাগালেণ্ড এণ্ড ৱেষ্ট বেংগল নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ সেমেকা ঠাইখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মৌচিনৰাম পৃথিৱীৰ আটাইতকৈ সেমেকা ঠাইখন হৈছে মৌচিনৰাম নেক্সট কুৱেশ্যন তিব্বতৰ ইয়াৰলুং চাংপো নদীক ভাৰতত কি নামেৰে জনা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰহ্মপুত্ৰ নদী ইয়াৰলুং চাংপো নদীক ভাৰতত ব্ৰহ্মপুত্ৰ নদী নামে জনা যায় নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে ত্ৰিপুৰাই কোনখন বিদেশী ৰাষ্ট্ৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাংলাদেশ ত্ৰিপুৰাই বাংলাদেশ ৰাষ্ট্ৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন চহৰক পূবৰ স্কটলেণ্ড বুলি কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্বিলং চহৰক পূবৰ স্কটলেণ্ড বুলি কোৱা হয় নেক্সট কুৱেশ্যন অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিগবৈ নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰধৰ বৰুৱা অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা নেক্সট কুৱেশ্যন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যনটো সুধিছে কোন তাৰিখে বিশ্ব গড় দিৱস পালন কৰা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 22 ছেপ্টেম্বৰ তাৰিখে বিশ্ব গড় দিৱস পালন কৰা হয়
নেক্সট কুৱেশ্যন কোনজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক ব্ৰিটিছ মাষ্টাৰ বুলি জনা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুনীল ভাস্কৰ সুনীল ভাস্কৰক ভাৰতীয় ক্ৰিকেটাৰক লিটিল মাষ্টাৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু হৈছিল গোপাল কৃষ্ণ গোখলে নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বেংগল গেজেট ভাৰতৰ প্ৰকাশিত প্ৰথম বাতৰি কাকতখন হৈছে বেংগল গেজেট নেক্সট কুৱেশ্যন কোন চনত বেংগল গেজেট বাতৰি কাকতখন প্ৰথমবাৰ প্ৰকাশ কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1780 চনত 1780 চনত বেংগল গেজেট বাতৰি কাকতখন প্ৰথমবাৰ প্ৰকাশ হৈছিল নেক্সট কুৱেশ্যন বেংগল গেজেট বাতৰি কাকতখন কোনে আৰম্ভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জেমছ অগষ্টাছ হিকিয়ে বেংগল গেজেট বাতৰি কাকতখন আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন কোনে কলিকতা চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিঙে কলিকতা চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন কোন চনত কলিকতা চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 28 জানুৱাৰী 1835 চনত নেক্সট কুৱেশ্যন দাণ্ডি যাত্ৰাৰ সময়ত মহাত্মা গান্ধীয়ে মুঠ কিমান দূৰত্ব ভ্ৰমণ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 368 কিলোমিটাৰ গান্ধীয়ে দূৰত্ব ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে দাণ্ডি যাত্ৰাৰ সময়ত মহাত্মা গান্ধীৰ বয়স কিমান আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 61 বছৰ 61 বছৰ আছিল মহাত্মা গান্ধীৰ বয়স গান্ধী যাত্ৰাৰ সময়ত নেক্সট কুৱেশ্যন কাক শ্বেক্সপিয়েৰ অফ ইণ্ডিয়া বুলি কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কালিদাসক শ্বেক্সপিয়েৰ অফ ইণ্ডিয়া বুলি কোৱা হয় নেক্সট কুৱেশ্যন ভাৰতৰ কোনগৰাকী ব্যক্তিক শান্তি পুৰুষ উপাধিৰে কাক জনা গৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে লাল বাহাদুৰ শাস্ত্ৰীক জনা গৈছিল নেক্সট কুৱেশ্যন কোনখন চহৰক সোণালী মন্দিৰৰ চহৰ বুলি কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অমৃতসৰ চহৰক সোণালী মন্দিৰৰ চহৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন পাঞ্জাৱৰ ৰাজধানীৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চণ্ডীগড় পাঞ্জাৱৰ ৰাজধানী হৈছে চণ্ডীগড় নেক্সট কুৱেশ্যনটো সুধিছে লোকসভাৰ নিৰ্বাচনৰ বাবে যোগ্য হ'বলৈ নিম্নতম বয়স কিমান তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 25 বছৰ লোকসভাৰ নিৰ্বাচনৰ বাবে যোগ্য হ'বলৈ নিম্নতম বয়স 25 হ'ব লাগে নেক্সট কুৱেশ্যন কোন চনত তৰাণৰ যুদ্ধ হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1991 চনত নেক্সট কুৱেশ্যন কুতুব মিনাৰৰ নিৰ্মাণ কোনজন বিখ্যাত শাসকৰ দ্বাৰা সম্পূৰ্ণ হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইলটুটমিছ
নেক্সট কুৱেশ্যনটো সুধিছে গছত জীৱ আছে বুলি প্ৰমাণ কৰা বিজ্ঞানীজনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জগদীশ চন্দ্ৰ বসু। গছত জীৱ আছে বুলি প্ৰমাণ কৰা বিজ্ঞানীজন হৈছিল জগদীশ চন্দ্ৰ বসু। নেক্সট কুৱেশ্যন বাল গংগাধৰ তিলকৰ জনপ্ৰিয় নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লোকমান্য। বাল গংগাধৰ তিলকৰ জনপ্ৰিয় নাম আছিল লোকমান্য। নেক্সট কুৱেশ্যন ইণ্ডিয়া হাউচ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লণ্ডন। ইণ্ডিয়া হাউচ লণ্ডনত অৱস্থিত। নেক্সট কুৱেশ্যন মহম্মদ বিন বখতিয়াৰৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰীতু। মহম্মদ বিন বখতিয়াৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা আছিল প্ৰীতু। নেক্সট কুৱেশ্যন আহোম যুগৰ মুদ্ৰাসমূহত ব্যৱহৃত প্ৰধান ভাষা তিনিটা কি কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আহোম দেৱনাগৰী আৰু অসমীয়া। এই তিনিওটা ভাষা সমাদ্ৰ সময়ত ব্যৱহৃত প্ৰধান ভাষা। নেক্সট কুৱেশ্যন অসমৰ কোনটো মন্দিৰ হিন্দু আৰু বৌদ্ধ ধৰ্মৰ লোকসকলৰ এটি পবিত্ৰ তীৰ্থস্থান? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হয়গ্ৰীৱ মাধৱ মন্দিৰ। হয়গ্ৰীৱ মাধৱ মন্দিৰ হিন্দু আৰু বৌদ্ধ ধৰ্মৰ লোকসকলৰ এটি পবিত্ৰ তীৰ্থস্থান। নেক্সট কুৱেশ্যন হিন্দী ভাষালৈ অনুবাদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিত্ৰ ভাগৱত। হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখন হৈছে চিত্ৰ ভাগৱত। নেক্সট কুৱেশ্যন ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ। ছাৰ সৈয়দ মহম্মদ ছাদুল্লাই উপাধি লাভ কৰা প্ৰথম অসমীয়া আছিল। নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জ্ঞানেন্দ্ৰ প্ৰতাপ সিং। জ্ঞানেন্দ্ৰ প্ৰতাপ সিং বৰ্তমান অসমৰ আৰক্ষী সঞ্চালকৰ প্ৰধান। নেক্সট কুৱেশ্যন কোনজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক লিটিল মাষ্টাৰ বুলি জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব।